ইপিনে খঙত অগ্নিশৰ্মা হল মাজুলীৰ নৱনিৰ্বাচিত বিধায়ক ভুৱন কাম। জিলায়ুক্ত আৰু বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অগ্নিশৰ্মা হৈছে ভুৱন কাম। মোক চিনেমাৰ অভিনেতা নালাগে। তৃতীয়বাৰৰ বাবে মাজুলীৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিছে ভুৱন কামে। নামনি মাজুলীত চামুগুৰিত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়কগৰাকীৰ। মাজুলী জিলা প্ৰশাসনে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, যাৰ বাবে জিলায়ুক্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে বিধায়কগৰাকী। আৰু ইমানতেই ইভিনিং এট 5ৰ পৰা মই অভিলাষাই বিদায় লৈছো। চাই থাকিব আসাম টক। নমস্কাৰ। এই মাজুলী ৰাইজে এই 10 বছৰ কাল কোনো এনেকুৱা সমস্যা হোৱা নাছিল। যিবোৰ অফিচাৰ আছিল এই অফিচাৰসকলে দিনে ৰাতি তেখেতসকলে কষ্ট কৰিছিল। এই কষ্ট কৰাৰ কাৰণে তেখেতসকলৰ দিনত কোনো এনেকুৱা অসুবিধা হোৱা নাছিল। কাৰণ মই ভাবো মই এনেকুৱা অফিচাৰ, কাৰণ ইয়াত যদি কালাৰ চেঞ্জ হ'ব বুলি অফিচাৰ কোনোবা যদি অফিচাৰ থাকিব বিচাৰে ইয়াত মই সম্ভৱ নহয়। মই ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মই জনাম। মই আজি অফিচাৰ কিছুমান ইয়াত মাতিছিলো, অফিচাৰ মই অহা নাই। কাৰণ এনেকুৱা এটা আমাৰ মাজুলী মানুহ সমস্যা থকাৰ পিছত তেখেতসকল নহাৰ কাৰণে মই ইয়াত দুখিত। মই চকু মানি ওলাইছো। মই ইয়াত আমাৰ মানুহবিলাকৰ যিটো অৱস্থা দেখি মই পল্লৱ গোপাল যাক মই ধন্যবাদ জনাব লাগিব, বিক্ৰম কোৱাৰীক ধন্যবাদ জনাব লাগিব, নৰসৰ সিং পাৱাৰক জনাব লাগিব, ৰাতুল পাটক ধন্যবাদ জনাব লাগিব। তেখেতসকলৰ দিনত কোনো গৰাখহনীয়া হোৱা নাছিল। তেখেতসকল জনাইছিলো, মই 2-3বাৰ মই পঠিয়াইছিলো, আজিলৈকে অহা নাই। মই এনেকুৱা ডিচি নালাগে, এনেকুৱা একল মোৰ অফিচাৰ নালাগে। মই খুব দুখ পাইছো, কাৰণ মই এই মোৰ মানুহবিলাকৰ যি অৱস্থা, এই অৱস্থাবিলাকৰ মই কোনো পৰিস্থিতি কষ্ট হ'বলৈ দিব বিচৰা নাই। তেখেতসকলে মোক যেনেকে মৰমে দিছো, মই তেখেতসকলৰ কাৰণে দিনে ৰাতিয়ে মই কষ্ট কৰিম আৰু তেখেতসকলক বচাবৰ কাৰণে মই দিনে ৰাতিয়ে চেষ্টা কৰিম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকে আমাৰ ৰাইজৰ কাৰণে কষ্ট কৰে, মই এই ধৰণে কষ্ট কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। এই মাজুলী ৰাইজে এই 10 বছৰ কাল কোনো এনেকুৱা সমস্যা হোৱা নাছিল। যিবোৰ অফিচাৰ আছিল এই অফিচাৰসকলে দিনে ৰাতি তেখেতসকলে কষ্ট কৰিছিল। এই কষ্ট কৰাৰ কাৰণে তেখেতসকলৰ দিনত কোনো এনেকুৱা অসুবিধা হোৱা নাছিল। কাৰণ মই ভাবো মই এনেকুৱা অফিচাৰ, কাৰণ ইয়াত যদি কালাৰ চেঞ্জ হ'ব বুলি অফিচাৰ কোনোবা যদি অফিচাৰ থাকিব বিচাৰে ইয়াত মই সম্ভৱ নহয়। মই ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মই জনাম। মই আজি অফিচাৰ কিছুমান ইয়াত মাতিছিলো, অফিচাৰ মই অহা নাই। কাৰণ এনেকুৱা এটা আমাৰ মাজুলী মানুহ সমস্যা থকাৰ পিছত তেখেতসকল নহাৰ কাৰণে মই ইয়াত দুখিত। মই চকু মানি ওলাইছো। মই ইয়াত আমাৰ মানুহবিলাকৰ যিটো অৱস্থা দেখি মই আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।